দাওয়াত দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু এই দিনী দাওয়াতৰ কাৰণে আপোনালোকেও দিনী দাওয়াতত আপোনালোকেও সবৰ অংশীদাৰ হ'ব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই ইমৰান আৰু আপোনালোকে চাই আছে ডবকা ল'ৰা ইমৰান। আমাৰ ডবকা আনোৱাৰুল উলুম মাদ্ৰাছাতুল বানাত মাদ্ৰাছাৰ উদ্যোগত ৯ম বাৰ্ষিক ওয়াজ মহফিল, স্থান বানাত মাদ্রাসা প্রাঙ্গণ, তারিখ 31 জানুয়ারি 2025 শুক্রবার। মই আপোনালোকক অলপ পঢ়ি দিছোঁ। আপোনালোকে জানিব পাই আনন্দিত হ'ব যে পৰম করুণাময় আল্লাহ তাআলাৰ অশেষ কৃপাত 31 জানুৱাৰী 2025 ইংৰাজী শুক্ৰবাৰে দিবা ৰাত্ৰি আনোৱাৰুল উলুম মাদ্রাসাতুল বানাত প্ৰাংগণত মাদ্ৰাছাৰ ৯ম বাৰ্ষিক ওয়াজ মহফিলৰ আয়োজন কৰা হৈছে। উক্ত ওয়াজ মহফিলত প্ৰধান অতিথি হিচাপে শুভ প্ৰদৰ্শন কৰিব হজরত মৌলানা মুফতি সৈয়দ খুবেব মদনী কাছিমি সাহাব, উস্তাদে হাদিস জামিয়াতুল শাইখ সৈয়দ হুসাইন আহমদ মদনী। মুখ্য অতিথি হিচাপে ওয়াজ কৰিব প্ৰাক্তন শাইখুল হাদিস হজরত মৌলানা মুফতি আব্দুল করিম কাছিমি সাহাব, কদমনি টাইটেল মাদ্রাসা। বিশিষ্ট অতিথি হিচাপে ওয়াজ করিবে হজরত মৌলানা মুফতি মুজাহিদুল ইসলাম কাছিমি সাহাব, সাধারণ সম্পাদক সদৌ অসম তালিমি তরক্কি বোর্ড ও হজরত মৌলানা বাহার উদ্দিন কাছিমি সাহাব, উস্তাদে মোহতরম জামিয়া ইসলামিয়া জামিয়া হুজাই ও হজরত মৌলানা আবিদুর রহমান সাহাব, শাহী ইমাম ডবকা বড় মসজিদ হজরত মৌলানা আব্দুল হাসিব সাহাব, ইমামে মোহতরম সুতারগাঁও জামে মসজিদ। লগতে উপস্থিত থাকিব হজরত মৌলানা হাফিজ নাজিম উদ্দিন সাহাব, ইমামে মোহতরম মিকিরপাড়া জামে মসজিদ আৰু বিভিন্ন খ্যাতি সম্পন্ন শিক্ষাবিদ ও জ্ঞানজীৱী ব্যক্তিসকলে উপস্থিত থাকিব। গতিকে উক্ত ওয়াজ মহফিলত জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আপোনালোকৰ উপস্থিতি ও সকলো ধৰণৰ সহযোগিতা কামনা কৰা হ'ল। মাদ্ৰাছা পৰিচালনা সমিতিৰ হৈ মাষ্টাৰ বাহাৰুল ইছলাম চৌধুৰী সভাপতি, সেলিম উদ্দিন কাৰ্যকাৰী সভাপতি, মৌলানা আমিৰ হুছেইন সম্পাদক, ওয়াজ পৰিচালনা সমিতিৰ হৈ মৌলানা ফয়জুৰ ৰহমান সভাপতি, জলাল উদ্দিন সাধাৰণ সম্পাদক। ডবকা টাউন 5 নম্বৰ ৱাৰ্ডৰ যিখন আনোৱাৰুল উলুম বানাত মাদ্ৰাছা আছে, এই মাদ্ৰাছাখনত 31 জানুৱাৰী 2025 তাৰিখ শুক্ৰবাৰ আপোনালোকে দলে বলে যোগদান কৰি এই ওয়াজ মহফিলত সমূহ ৰাইজে উপস্থিতি একান্তভাৱে কামনা কৰা হ'ল। আৰু ময়ো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক এই দিনী মেহফিলত শৰিক হোৱাৰ জন্য মই আপোনালোকক দাওয়াত জনালো। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকে পুৰা হুজাই ডিষ্ট্ৰিক্ট, নগাঁও ডিষ্ট্ৰিক্টৰ যিমান আমাৰ ডবকাবাসী আছে চবে দলে বলে আহি এই দিনী মজলিছত আপোনালোকে দিনী তালিম হাসিল কৰিব ইনশাআল্লাহ। আসসালামু আলাইকুম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ।